অসমবাসী ৰাইজে ভাবে যে দিলীপ শইকীয়াৰ যিটো মাইণ্ডছেট সেইটো অসমবাসী ৰাইজৰ কাৰণে অত্যন্ত ভয়াৱহ। অসমৰ সমন্বয়, অসমৰ উন্নয়ন, অসমৰ যিটো সাম্প্ৰদায়িক যি পৰিৱেশ সেইটো নাইকিয়া কৰি সম্প্ৰীতিৰ পৰিৱেশ এইটো সকলোৰে কাৰণে অত্যন্ত ভয়াৱহ, বিনাশকাৰী। জনজাতীয় মানুহৰ তেওঁলোকৰ অধিকাৰ কাঢ়ি লৈ গৈছে, মাটি কাঢ়ি লৈ গৈছে। জনজাতীয় অঞ্চলসমূহত মানে ইয়াৰ ভূমিপুত্ৰসকলক গৌবেগ ধ্বনি দিছে, চাইনিজ বুলি কৈছে। এইবোৰ তেওঁলোকৰ চৰকাৰৰ দিনতে হৈছে। গতিকে তেওঁলোকৰ কাম কাজ অসমৰ ভৱিষ্যতৰ কাৰণে অত্যন্ত ভয়ংকৰ, ভয়াৱহ। এইটো ৰাইজে উপলব্ধি কৰে। তেওঁলোকে মিয়াপ্ৰীতি, আপোনালোকৰ তিনি গগৈৰ মিয়াপ্ৰীতি বুলি আপোনালোকৰ হয়, তেওঁ কাক কৈছে নাজানো। বিদেশীটো তেওঁলোকে দিছে। 53 বছৰ বিদেশী বুজাটো দিলীপ শইকীয়া সোণোৱালে দিছে। তেওঁ মিয়া বুলি কাক বুজাব খুজিছে নাজানো। দেশৰ সংবিধানত ক'ত লিখা আছে তেওঁহে গম পাব, তেওঁ সুধিব। বিদেশী কিন্তু 53 বছৰ বিদেশী বুজা দিলীপ শইকীয়াহে অসমক জাপি দিছে, মুখ্যমন্ত্ৰীয়ে জাপি দিছে। আৰু অসমৰ ৰাইজক, অসমৰ যিসকল থলগিৰি মানুহ আছে, সাংবিধানিক ৰক্ষা কৱচ দিয়া নাই। 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে যিখন কমিটি বনাইছে, এতিয়া দিলীপ শইকীয়াকে আপোনালোকে সুধিব লাগে যে আপোনালোকৰ গৃহমন্ত্ৰী কিয় সময় হোৱা নাই এখন ল'বলৈ, কাৰণ সেয়াত সকলো সমাধানৰ সূত্ৰ আছে। গৃহ মন্ত্ৰণালয়ৰ যিগৰাকী সচিব, যুটীয়া সচিব, উত্তৰ পূৰ্বাঞ্চলৰ সচিব বুলি যাক কয়, তেওঁ কিয় চহী নকৰিলে তেওঁ উত্তৰ দিয়ক, হয় নহয় বাৰু? গতিকে আমি সেইটোহে প্ৰশ্ন তেওঁক কৰিব খুজিছোঁ।